Hello everyone, welcome to our YouTube channel Honest Learner. আপোনালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমাৰ ক্লাছ হ'ব যে আগন্তুক সিটেটৰ কাৰণে PYQ আৰু MCQ Maths সাবজেক্টৰ লেসন 1 আমি সিৰিয়ালি গৈছো একদম বেসিক্সৰ পৰা। গতিকে তাতে নিজাববীয়াকৈ কিছু MCQ থাকিব আৰু কি থাকিব বিগত বৰ্ষত অহা PYQ থাকিব। আৰু ইতিমধ্যে আগৰ ভিডিও এখনত আমি নাম্বাৰছৰ কনসেপ্ট বিতংভাৱে আলোচনা কৰিছো। যদি আপোনালোকে দেখা নাই এতিয়াও দেখি লব, ডেসক্ৰিপচনত লিংক আছে আৰু নহলে আপোনালোকে ইউটিউব চেনেলৰ প্লেলিষ্টত গলো আপোনালোকে চাব পাৰিব। প্লেলিষ্টৰ লিংকো ডেসক্ৰিপচনত দি দিম আমি। এতিয়া যদি আপোনালোকক PDF লাগে আপোনালোকে কমেন্ট কৰিব, আমি নিশ্চয় PDF WhatsApp গ্ৰুপত হওক, টেলিগ্ৰাম গ্ৰুপত হওক বা WhatsApp চেনেলৰ জৰিয়তে বা সোশ্যাল মিডিয়াৰ জৰিয়তে আপোনালোকৰ তালৈ প্ৰেৰণ কৰিম, আমি সেন্ড কৰি দিম। এতিয়া আমি 100% গাইড কৰি আছো, গতিকে আপোনালোকে চেনেলখন সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনখন ক্লিক কৰি অল বুটামত টিপি দিব। গতিকে বলক এতিয়া আমি সময় নষ্ট নকৰি আমাৰ ভিডিওখন ক্লাছখন আৰম্ভ কৰো। আপোনালোকে ইতিমধ্যে জানে যে আমি নাম্বাৰছৰ বিষয়ে নাম্বাৰছত কি টপিক আমি লৈছিলো, যে নাম্বাৰছ, ডেসিমেল, ফেক্টৰ, তাৰপিছত প্লেস ভ্যালু, ফেজ ভ্যালু, তাৰপিছত প্ৰাইম নাম্বাৰ, এলসিএম, কম্পোজিট নাম্বাৰ, HCF, বেসিক ফৰ্মুলা আৰু এইখিনি লৈ আমি এটা দীঘলীয়া এটা 1 ঘণ্টা আমি ক্লাছ কৰিছিলো। গতিকে ক্লাছখন আপোনালোকে চাই ল'ব। এনি ডাউট হলে কিবা যদি অসুবিধা পায় লগলগ আমাক জনাব। এতিয়া চাওক MCQ খিনিৰ পৰা ষ্টাৰ্ট কৰো। কিছুমান জনা MCQ থাকিব, কিছুমান অলপ নজনা MCQ থাকিব। গতিকে ভিডিওটো মনোযোগ দি চাব, ক্লাছখন মনোযোগ দি কৰিব। চাওক এতিয়া আমি প্ৰথম ক্লাছৰ পৰা ষ্টাৰ্ট কৰিম। MCQ 1 পৰা আমি ষ্টাৰ্ট কৰিম। চাওক, how many 4-digit numbers are there in the Hindu-Arabic numeration systems? যে আমাৰ যেটো সংখ্যা লিখাৰ পদ্ধতি, এই সংখ্যা লিখাৰ পদ্ধতিত 4 অংক যুক্ত কেইটা সংখ্যা আছে? এইটো আহিছিল সিটেট 2011 আহিছিল। চাওক এতিয়া আমাৰ 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আছিল 4টা 9 আৰু আটাইতকৈ সৰু সংখ্যাটো আছিল 1000। এতিয়া চাওক 1000 ৰ পৰা যদি এতিয়া আমি কি কৰো, 1000 ৰ পৰা আমি 4টা 9 ৰ পৰা যদি 1000 আমি আঁতৰাই দিও, মাইনাস কৰি দিও, মানে 9999 ৰ পৰা আমাৰ চাওক 0 ৰ পৰা 0 গলে 9, 9 ৰ পৰা 0 গলে 9, 9 ৰ পৰা 0 গলে 9, 9 ৰ পৰা 1 গলে কিমান 8। এতিয়া চাওক এই 1000 নিজেওটো এটা 4টা অংক বিশিষ্ট সংখ্যা, গতিকে এটা যোগ কৰি দিও। যোগ কৰাৰ লগে লগে কিমান হৈ যাব আমাৰ 1 আৰু 9 কিমান হ'ব? 10 ৰ 0 হাতত থাকিল 1, 9 আৰু 1 10 ৰ 0 হাতত থাকিল 1, 9 আৰু 1 10 ৰ 0 হাতত থাকিল 1, 8 1 9, আমাৰ কিমান হৈ যাব? 9000। অপশন হ'ব আমাৰ 9000 কত আছে চাওকচোন, বি, অপশন বি। নিশ্চয় বুজি পাইছে? 2 নম্বৰ কোৱেশ্চনটো চাব। চাওক, assertion a product of two numbers equals product of their HCF LCM। আমি ইতিমধ্যে যেতিয়া কনসেপ্টত আলোচনা কৰিছিলো তেতিয়া আমি কৈছিলো যে HCF দুটা নম্বৰৰ HCF and LCM ইয়াৰ প্ৰডাক্টৰ কি হয়? সমান হয়। product of the two numbers দুটা নম্বৰৰ ক্ষেত্ৰত হয়, তিনটা নম্বৰৰ ক্ষেত্ৰত কেতিয়াবা হ'ব পাৰে। চাওক এতিয়া ৰিজনটো কি কৈছে চাওক, this relation is true for any two natural numbers both a and r, option a, both a and r true and r is the correct explanation। হয় যে আমাক কৈছে যে দুটা সংখ্যাৰ ক্ষেত্ৰত LCM HCF পূৰণ কৰিলে আৰু সংখ্যা দুটা পূৰণ কৰিলে একে হয়, এটো হয়, মাষ্ট বি। গতিকে এইটো অনলি দুটা সংখ্যাৰ ক্ষেত্ৰত হয় বুলি আমাক যুক্তি দিছে। দুইটাই শুদ্ধ, অপশন এ হ'ব কারেক্ট। ইয়াতে অপশন এ হ'ব কারেক্ট। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 3 নম্বৰ প্ৰশ্ন চাব, how many digit numbers are there in the Hindu-Arabic numeration system? চাওক এতিয়া যেহেতু তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 999 আৰু সৰু সংখ্যাটো হ'ল 100। 999 ৰ পৰা 100 গুচি গলে 9 ৰ পৰা 0 গলে 9, 9 ৰ পৰা 0 গলে 9, 9 ৰ পৰা 1 গলে কিমান 8। এতিয়া যেহেতু 100 নিজেও এটা তিনটা অংক বিশিষ্ট সংখ্যা, গতিকে আমাৰ কি হ'ব 899 ৰ লগত 1 যোগ কৰিলে 900 হৈ যাব। অপশন হ'ব আমাৰ ডি। নেক্সট হ'ব a, LCM of co-prime number is their product। ৰিজন চাব যে HCF of co-prime numbers 1। চাব co-prime number সে ধৰি লওক 3 আৰু 4 দুটা co-prime হ'বলৈ হলে নিজে প্ৰাইম নহলেও হ'ব, নিজে মৌলিক সংখ্যা নহলেও হ'ব, কিন্তু কমন
যাতে দুটা সংখ্যাৰ মাজত কমন যোৱা সংখ্যা নাথাকে 3 আৰু 4 ৰ মাজত কোনো কমন যোৱা হৰণ যোৱা সংখ্যা নাই গতিকে 3 আৰু 4 এটা সহমৌলিক সংখ্যা ইয়াতৰ গহাগু কৰিবলৈ হলে সংখ্যা দুটা পূৰণ কৰিব লাগিব আৰু এটো হল এলসিএম সংখ্যা দুটাৰ প্ৰডাক্ট আৰু এইচএফ কিমান হ'ব 1 যেহেতু কোনো কি নাই কমন নাই গতিকে আমাৰ দুইটাই উক্তিও শুদ্ধ যুক্তিও শুদ্ধ গতিকে আমাৰ অপচন হ'ব এ both a and r are true and r is the correct explanation গতিকে আমাৰ ইয়াতে অপচন হ'ব a 6 নম্বৰ চাব এতিয়া 5 নম্বৰ চাব এতিয়া 6 নম্বৰ হৈ গল 5 নম্বৰ how many two digit numbers are there in Hindu Arabic numeration system আপোনালোকে ইতিমধ্যে গম পালে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কেনেকৈ কৰিব শৰ্ট টিপছ হল আটাইতকৈ ডাঙৰ সংখ্যাৰ পৰা দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হল 99 যিমান কেইটা কথা কব ডিজিট সেই কেইটা আটাইতকৈ ডাঙৰ সংখ্যাৰ পৰা আটাইতকৈ সৰু সংখ্যা মাইনাস কৰিব কৰি সব 0 ৰ পৰা 9 গলে 9 9 ৰ পৰা 1 গলে 8 আৰু 1 যোগ কৰিব কাৰণ যেটা আপুনি মাইনাস কৰিছে ই নিজৰ এটা হেতু অংক বিশিষ্ট সংখ্যা হয় গতিকে কি হৈ যাব 90 নিশ্চয় বুজি পাইছে একদম সিম্পল অপশন ডি ইজ কারেক্ট নেক্সট চাব 6 নম্বৰ কোৱেশ্চন চাব ইফ টু নাম্বাৰস আৰ কো-প্ৰাইম হবলৈ হলে এটো মাজত কোনো কমন নাথাকিব যেনেকে 3 আৰু 4 আমি আলোচনা কৰিছিলো যে 3 আৰু 4 ৰ যদি আপুনি এইচএফ ওলাব যায় তেতিয়ালে এইচএফ ডাইৰেক্ট 1 ওলাব কাৰণ কোনো কমন নাই এলসিএম কিমান ওলাব এলসিএম নাম্বাৰ দুটাৰ ডাইৰেক্ট প্ৰডাক্ট কো-প্ৰাইম নাম্বাৰৰ ক্ষেত্ৰত সহমৌলিক সংখ্যাৰ ক্ষেত্ৰত এইটো নিয়ম প্ৰযোজ্য গতিকে আমাক অপচন কি কৈছে দিয়াৰ এইচএফ ইজ 0 নহব দিয়াৰ এইচএফ ইজ 1 এটো ৰাইট আৰু চাওক দিয়াৰ এলসিএম ইজ 1 নহব দিয়াৰ প্ৰডাক্ট ইজ 1 নহব অপচন বি ইজ কারেক্ট দিয়াৰ এলসিএম ইজ 1 এতিয়া চাওক 7 নম্বৰ প্ৰশ্নটো চাব সিটেট জুন 2011 ত আহিছিলে চাওক কোৱেশ্চনটো কি কৈছে কোৱেশ্চনটো কৈছে যে 4952 rounded off to the nearest 1000 লৈ লব লাগে সব nearest 1000 বা nearest যদি কোনো সংখ্যাৰ কথা কয় আমাক কৈছে 49532 nearest 1000 লৈ কৈছে আপুনি 1000 যেটো ঘৰৰ কথা কব যেটো স্থানৰ কথা কব তাৰ আগৰ স্থান তাৰ আগৰ before this position সেই স্থানৰ আগৰ পজিশনটো চাব চাওক একক দহক শতক হাজাৰ আমি এইটো পজিশন চাম এইটো পজিশনত চাব যে এইটো পজিশনত 5তকৈ ডাঙৰ আছে নে 5 আছে নে 5তকৈ সৰু আছে যদি তাৰ আগৰ পজিশনটোত স্থানটোত কি হয় ডাঙৰ সংখ্যা থাকে 5তকৈ বা 5 থাকে তেতিয়ালে তাৰ লগত 1 যোগ কৰি দিব যেটো পজিশনৰ কথা কব আৰু যদি 5তকৈ সৰু হয় তেনে 1 যোগ কৰিব নালাগে আৰু যেটো পজিশনৰ কথা কব তাৰ পিছত যিকেটা পজিশন থাকিব সব শূন্য হৈ যাব যেনেকৈ চাওক হাজাৰৰ কথা কৈছে আমি 100 পজিশনটো চাম 5 আছে গতি এই হাজাৰৰ পজিশনৰ লগত 1 যোগ কৰি দিম বাকিখিনি শূন্য বহাই দিম চাওক 1 যোগ কৰিলে 10 হৈ যাব 10 ৰ শূন্য কিন্তু শূন্য হবই তিনটা শূন্য হৈ গল 1 থাকিল 4 আৰু 1 5 মানে 50000 অপচন হ'ব আমাৰ সি নেক্সট চাব 8 নম্বৰ চাব the number 9532 rounded off to nearest 100 একক দহক শতক আমি 100 কৈছে গতিকে আমি এইটো আমাৰ টার্গেট গতিকে আমি টার্গেটৰ আগৰ নম্বৰটো চাম কি আছে 3 less than 5 যেটো 3 কি আছে less than 5 এতিয়া less than 5 থকাৰ কাৰণে যেটো পজিশন কৈছে হেটো লগত 1 যোগ কৰিব নালাগে গতিকে আমি 95 হৈ গল 32 কি হৈ যাব 00 নিয়ারেস্ট 9500 অপশন ডি নেক্সট চাব কি কৈছে 9 নম্বৰ if the LCM of two numbers is 60 and their HCF is 5 then their product we know that the product of LCM and HCF LCM and HCF is equal to product of two numbers product of the two numbers চাব ইয়াত যে আমি জানো যে দুটা সংখ্যাৰ ক্ষেত্ৰত লহাগু আৰু গহাগু যদি আমি পূৰণ কৰো আৰু সংখ্যা দুটা পূৰণ কৰো আমি একে পাম কিন্তু ইয়াতে চাব এটা শৰ্ট ট্ৰিক্সও আছে কি আছে যে চাওক এলসিএম আৰু এইচএফ এটো এটা সেক্টৰ আৰু সংখ্যা দুটা হল এটা সেক্টৰ এতিয়া এই দুটা সেক্টৰৰ ভিতৰত
দুটাকে এলিমেন্ট আছে, এটা হল HCF LCM আৰু এটা হল সেইটো সেক্টৰৰ ক্ষেত্ৰত সংখ্যা দুটা। এতিয়া যদি দুয়োটাই ওলাব দিয়ে কোনবা সেক্টৰত যিটো দিয়া থাকিব পূৰণ কৰি দিব, যি দুটা সেক্টৰ দিয়া থাকিব এটা সেক্টৰ যি দুটা মান দিয়া থাকিব পূৰণ কৰি দিব। কিন্তু যদি কোনবা সেক্টৰৰ পৰা এটা মান দিয়ে আনটো মান ওলাব দিয়ে সেই এটা মান থকাটোক আপুনি দুটা মান থকাটোক এটা মানেৰে হৰণ কৰি দিব। মানে কথাটো আকৌ কৈ আছো, সাপোজ LCM দিলে HCF দিয়া নাই, তেতিয়া আপুনি কি কৰিব, সংখ্যা দুটা দিছে তেনেহলে LCM এৰে সংখ্যা দুটা হৰণ কৰি দিব, HCF ওলাই যাব। নিশ্চয় বুজি পাইছে কথাটো। এতিয়া চাওক আমাৰ যেহেতু দুটা সেক্টৰৰ ভিতৰত এটা সেক্টৰ ফুললি দিছে আনটো ফুললি দিয়া নাই, ডাইৰেক্ট পূৰণ কৰি দিম 16 to 5, এটো হল শর্ট ট্রিক্স। 5 শূন্য গুণ শূন্য, 5 6 গুণ 30, 300 অপশন হ'ব আমাৰ সি। নিশ্চয় বুজি পালে। 10 নম্বৰ কোৱেশ্চনটো চাব, for two co-prime numbers, দুটা co-prime numbers কি হয় আমি পালোৱে যে 3 4 एग्जांपल লৈছিলো যে 3 4 ত আপুনি চাব যে ইয়াতে HCF কি হয়, ইহতৰ HCF 1 হয় কাৰণ ইহতৰ কোনো কমন নাথাকে, হৰণ যোৱা সংখ্যা নাথাকে, আৰু LCM হয় product of them 3 into 4, LCM to হয় co-prime number product। ইয়াত কি কৈছে চাওক, HCF equal product নহয়, এটো HCF কেতিয়াও co-prime number product হ'ব নোৱাৰে। LCM equal HCF নহয়, LCM equal product of numbers, এইটো রাইট। LCM to কি হয়, co-prime number product এই হল ইহতৰ LCM, গতিকে অপশন সি ইজ কারেক্ট, অপশন সি এটা হ'ব অপশন সি। নেক্সট চাব 11 নাম্বাৰ কি কৈছে চাওক, ডিভাইড কৰিব লাগে। এটো সিজিটেড কোড আহিছিলে, সিজিটেড ফেব্ৰুৱাৰী 2011 ত আহিছিলে। চাওক আমি হৰণ কৰিম, হৰণ কৰি দিয়ক। কেইটা আছে চাওক, 1 2 3 4 5 6 7 8টা আছে, 1 2 3 4 5 6 7 8, ইয়াতে আছে দুটা। এতিয়া চাব এতে ম্যাক্সিমামৰ কনফিউজ লাগি যায় আৰু ৰঙো হয় বহুতৰ। কেনেকৈ হয় চাওক, 22 হৰণ দিলে একবাৰ, দিয়াৰ পিছত 22 পৰা 22 গুচি গল, 2 আহিল নহয় নামি, এই 2ত 22 নাযায় নহয়, সেইকাৰণে আপুনি 0 এটা বহাই দিব, তাৰপিছত 22 এনেকে একবাৰ গল, সেম আকৌ 2 নামি আহিল, আকৌ 0 বাৰ, আকৌ 2 নামি আহিল, এনেকে দিব। মই মুছি কিনে লিখি দি আছো, চাওক অলপ ভালকে মুছি দি আছো, চাওক এতিয়া 22 কেইবাৰ, একবাৰ, এইখিনিলৈ ঠিকে আছে। এতিয়া 2 নামি আহিল নহয়, 22 2ত নাযায়, নোযোৱাৰ কাৰণে 0 আপুনি এটা বহাই দিব, বহাই দিয়াৰ পিছত চাব 2 আৰু এটা নামি আহিল, 2 নামি অহাৰ লগে লগে কেইবাৰ যাব, একবাৰ 22, আকৌ 2 নামি আহিল, 2 নামি আহিলে আকৌ 0, এনেকে হ'ব প্ৰসেসটো। 2 হল একবাৰ হৈ গল, 1 22 গুণ 22, আকৌ 2 নামি আহিব, এটো 0 হৈ যাব, 2 নামি আহিব, 2 নামি অহাৰ লগে লগে চাওক আমাৰ কেইটা হৈ গল, 6টা অলৰেডি হৈ গল 0, তাৰ পিছত 2 নামি আহিলে এতিয়া আকৌ 1 22 0 হৈ গল। নিশ্চয় বুজি পালে। 1 0 1 0 1 0 1, চাওকচোন কোড আছে 1 0 1 0 1 0 1, অপশন সি ইজ কারেক্ট। 12 number চাব, if two numbers are 8 and 12, two numbers 8 and 12, এই দুটা চাব, এই দুটা নাম্বার co-prime number নহয়, মৌলিক সংখ্যা নহয়, যে 8 আৰু 12 ৰ মাজতো কমন আছে, গতিকে চাওক কোৱেশ্চনটো কি কয়, product 48, চাওকচোন product 48, 8 2 গুণ 16, 7 থাকিল 1, 8 1 গুণ 8 একে 9, 96, product 48 নহয়। HCF LCM 96, ৰাইট, কাৰণ দুটা সংখ্যাৰ ক্ষেত্ৰত LCM into HCF equal product of the numbers, product of the numbers, LCM আৰু HCF পূৰণ কৰিলে সংখ্যা দুটা পূৰণ কৰিলে সমান পাব, সংখ্যা দুটা 96 যেহেতু HCM আৰু LCM পূৰণ কৰিলেও সেম পাব। গম পাইছে না কোৱেশ্চনৰ ধৰণটো, যে আমাক নাম্বাৰ দুটা দিছে, ইহতৰ HCF LCM পূৰণ কৰিলে কিমান পাম, সংখ্যা দুটা পূৰণ হলে পাম 96, অপশন বি। নেক্সট চাব 13 নাম্বাৰ চাব, কি কৈছে চাওক, the product of two numbers is 144 if their HCF is 12, চাওক এটা সেক্টৰত ফুল দিয়া আছে, দুটা প্ৰডাক্ট, দুটা নম্বৰ প্ৰডাক্ট আপোনাক দিয়া আছে, কিমান 144, আৰু আনটো সেক্টৰ মানে HCF LCM ৰ ভিতৰত কি দিয়া আছে, 12 দিয়া আছে,
তেতিয়াহ'লে এলচিএম ওলাবলৈ আপুনি কি কৰিব যেটো সেক্টৰৰ সিঙ্গল নাম্বাৰ দিছে সিঙ্গল মান দিছে সেই মানটোৰে কি কৰিব ডাবল মান থকা সেক্টৰটো হৰণ কৰি দিব 12 ইয়াতে কেইবাৰ যাব 12 বাৰ আমি সব 12 14 কেইবাৰ একবাৰ আমি জানো এটো 12 বাৰ যায় কিন্তু চাই লওক 12 14 কেইবাৰ একবাৰ পৰীক্ষাত ৰিস্ক নলব এবাৰে ভালকে কৰি আহিব পিছত সময় পালে ৰিভাইজ কৰিব কিন্তু ভালকে কৰি লব সো 12 14 কেইবাৰ একবাৰ 2 থাকিল 24 কেইবাৰ 2 বাৰ এতিয়া আমাৰ অপচন হল 12 সি নেক্সট আবো which digit is at the 1000 place in 2750.16 so 0.16 or আগত চাওক একক দশক শতক হাজাৰ 1000 place কি থাকিব 2 অপচন 2 কাউন্টিং টু পয়েন্টৰ পিছৰ সংখ্যাৰ পৰা নকৰিব যেটো 1000 পজিশন কৈছে একক দশক শতক হাজাৰ পজিশন পয়েন্টৰ আগলৈ আপুনি ধৰিব অপচন সি নেক্সট আবো 15 নাম্বাৰ চাব কি কৈছে write the following four numbers in descending order descending মানে আমাৰ ডাঙৰৰ পৰা descending মানে কি হয় ডাঙৰৰ পৰা সৰুলৈ যাব লাগে ascending মানে সৰুৰ পৰা ডাঙৰলৈ এতিয়া চাওক ইয়াতে আটাইতকৈ ডাঙৰ নম্বৰ কোনটো চাব এইটো চাওক 420357 42035756 চাওকচোন 756 ইয়াৰে আছে only b আটাইতকৈ ডাঙৰ হল এটো b 42035756 তাৰ পিছত চাব 7 সেকেন্ড নম্বৰত কোনটো আহিব চাওক বি নম্বৰ তাৰ পিছত সি নম্বৰ চাব তাৰ পিছত 675 বি নম্বৰ 675 তাৰ পিছত আছে 657 সি নম্বৰ তাৰ পিছত হল এ নম্বৰ বি ডি সি এ চাওকচোন বি ডি সি এ অপচন বি ইজ কারেক্ট হিয়ার 16 নম্বৰ চাব 1 crore is equal to 1 crore চাওক একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি হৈ গল এতিয়া চাওক আমাক কৈছে কি যে 1000 লাখ এটা চাওকচোন লাখ কিমানটা আছে একক দশক শতক হাজাৰ অযুত লাখ এইখিনি লৈ লাখ আছে অৰ্থাৎ 100 লাখ চাওক 1000 লাখ নহব 100,000 হলো নহব 100 লাখ অপচন সি যে 1 crore কি হয় 100 লাখৰ সমান হয় নেক্সট চাব কি কৈছে 11 ones plus 11 tens plus 11 100 equals to জুলাই 2013 ত আহিছিলে চাব কি কৈছে আমাক যে 1100 ডাঙৰ পৰা আগত লম 1100 হল তাৰ পিছত 11 tens যেটো চাওক 1100 100 ৰ লগত দুটা জিৰো লগাই দিছো 11 ৰ লগত আকৌ টেন্স কৈছে এটা জিৰো লগাইছো তাৰ পিছত 11 ones আৰু কোনো জিৰো নলগা এতিয়া চাওক 1 আহিল 2 আহিল 1 আৰু 1 2 1 ডাবল 2 1 অপচন হল বি নেক্সট চাব 18 নম্বৰ কোৱেশ্চনটো চাব কি কৈছে যে HCF of 9 and 27 is 9 চাওক HCF ওলোৱা শৰ্ট টিক্সটো আছে 9 আৰু 27 চাওক 3 9 কেইবাৰ 3 বাৰ 27 কেইবাৰ 9 বাৰ 3 3 কেইবাৰ একবাৰ 9 কেইবাৰ 3 বাৰ এতিয়া চাওক এটো হল কমন মেথড শর্ট মেথড যে দুইটাতে কমন যোৱা সংখ্যাই হল HCF 3 3 গুণ 9 HCF হ'ব 9 9 তে 9 HCF এটো শুদ্ধ হয় উক্তিটো ৰিজন কি কৈছে চাওক 9 divides both 9 and 27 exactly 9 কেইবাৰ একবাৰ আৰু 27 কেইবাৰ যায় 3 বাৰ 3 গুণ 27 গতিকে দুইটাই শুদ্ধ both A and R are true and R is the correct explanation of A গতিকে অপচন A is correct next চাব 19 নম্বৰ আমি চাম এতিয়া 19 নম্বৰ চাব আপোনালোকে কি কৈছে চাওক which is the smallest factor of every number smallest factor of every number so 1 is the smallest factor of every number সকলো নম্বৰতে 2 বুলি কক বা 3 বুলি কক 4 বুলি কক সবতে 1 কি হয় ডিভিজিবল ফুললি ডিভিজিবল যায় গতিকে 1 হল ফ্যাক্টৰ আৰু যদি মাল্টিপলৰ কথা কয় তেনে 0 হ'ব সবকে যদি মাল্টিপল কৰক 0 এ ওলাব গতিকে স্মলেষ্ট মাল্টিপল হল 0 আৰু স্মলেষ্ট ফ্যাক্টৰ হল 1 গতিকে অপচন হ'ব বি যেহেতু ফ্যাক্টৰৰ কথা কৈছে 20 নম্বৰ চাব নাম্বাৰ 36005023 will be read as চাওক কি আছে একক দশক
আমি এটা লিখিম 36005023 চাওক তিনটা দুটা দুটা আমাৰ ইণ্ডিয়ান সিস্টেমত কমা দিয়াৰ ষ্টাইলটো হ'ল ফাৰ্ষ্টত তিনটা দিব তাৰপিছত দুটাকে তাৰপিছত দুটাকে এতিয়া চাওক 1 10 শতক হাজাৰ 5000 আমি পালো 5000 পালো তাৰপিছত চাব 1 10 শতক হাজাৰ অযুক লাখ নিযুক মানে 60 লাখ পালো 60 লাখ আমি পালো 60 লাখ 5000 পালো তাৰপিছত চাব 1 10 শতক হাজাৰ অযুক লাখ নিযুক কোটি 3 কোটি পালো 3 crore 60 লাখ 5023 চাকচোন 3 crore 60 লাখ 500 আছে নহব 36 crore নহব 3 crore 60 লাখ 3 crore 60 লাখ 5023 এটো রাইট সি নাম্বার 3 crore 60 লাখ 5023 আমাৰ এইটো ভিডিওৰ ডেসক্ৰিপচনৰ লিংকত আপোনালোকৰ এইবোৰ কুৱেশ্যনৰে এটা স্মল প্ৰেক্টিস মক টেষ্ট আমি ৰেডি কৰিছো আপোনালোকৰ মক টেষ্ট হৈয়ে থাকিব মক টেষ্ট ৰেডি কৰিছো আপোনালোকে লিংকত ক্লিক কৰিলে দিব পাৰিব বা আপোনালোকৰ যেটো প্ৰিপাৰেচন আমাৰ WhatsApp গ্ৰুপ আছে তাতো আমি শেয়াৰ কৰিছো WhatsApp গ্ৰুপটোৰ লিংক আমি ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে জয়েন হৈ ল'ব এতিয়া চাওক তাৰ উপৰি যদি কিবা অসুবিধা পায় কমেন্টত জনাব আপোনালোকৰ মক টেষ্টত ৰিজাল্টটো আপোনালোকে লগলগ চাব পাৰিব আৰু টাইম লিমিট থাকিব এটো আপোনালোকে কমসে কম এটা কুৱেশ্যনৰ কাৰণে 1 মিনিট 1.5 মিনিট কৈ বেছি নাপায় এতিয়া চাওক 21 নম্বৰ কুৱেশ্যনটো চাওক if the HCF of two numbers is 4 HCF দিছে LCM 24 then the product of two numbers so এটা সেক্টৰ LCM HCF দিয়া আছে আনটো সেক্টৰ উলাবলৈ হলে নম্বৰ দুটা প্ৰডাক্ট উলাবলৈ ডাইৰেক্ট পূৰণ কৰি দিব 24 আৰু 4 4 গুণ 16 হাতত থাকিল 1 4 2 গুণ কিমান 4 2 গুণ 8 4 2 গুণ 8 আৰু 1 9 96 4 গুণ 16 6 হাতত থাকিল 1 4 2 গুণ 8 আৰু 1 9 অপচন হ'ব সি নেক্সট হ'ব 22 নম্বৰ 19000 কিমান 19 আমি ইয়াত পাতি আছো এইখিনি মুছি দিছো চাও 19000 পাতিলো তাৰ পিছত কি কৈছে চাওকচোন 1900 হৈ গল তাৰ পিছত কি কৈছে চাওক 19 ones হৈ গল 91 যোগ কৰক 902 20919 হল সব আমাক কৈছে 19000 আমি পাতিলো 19000 1900 তাৰ পিছত 19 ones is equal to কত আহিছিলে সিটে জানুৱাৰী 2012 কত আহিছিলে সব দেখাত ইজি লাগে এইবোৰ কুৱেশ্যনতে মিস্টেক হৈ যায় তাৰাবৰাকে কৰিব গৈ সব 009 আহিল 1 আহিল 9 আহিল 9 আৰু 1 10 শূন্য হাতত থাকিল 1 1 আৰু 1 2 20919 অপচন কত আছে চাওকচোন 20919 অপচন বি নিশ্চয় বুজি পালে 23 নম্বৰ কুৱেশ্যনলৈ আমি আগবাঢ়িম 23 নম্বৰ কুৱেশ্যন চাও the product of two numbers is 180 এটা সেক্টৰ ফুললি দিয়া আছে যে দুটা নম্বৰৰ প্ৰডাক্ট দিয়া আছে HCF 6 LCM কিমান হ'ব যদি এটা সেক্টৰ ফুললি দিয়া আছে আনটোৰ যদি এটা মান দিয়া আছে হৰণ কৰি দিও 6 18 কেবাৰ 3 বাৰ 0 0 বাৰ 6 3 গুণ 18 হয় 30 অপচন হ'ব আপোনাৰ কিমান সি অপচন সি ইজ কারেক্ট হিয়ার 6 18 কেবাৰ 3 বাৰ 6 0 0 বাৰ 24 নম্বৰ চাব কি কৈছে the sum of 509 3028 is it so আমাক কৈছে sum of 509 and 3028 এটো আহিছিল সিটেড জুলাই 2013 ত আহিছিল চাও যোগ কৰক সাম ওলাব দিছে যোগ কৰিব দিছে এতিয়া 8 আৰু 9 17 8 আৰু 9 যোগ কৰিলে 17 7 হাতত থাকিল 1 দিয়াৰ একে 3 5 আহিল 3537 অপচন বি নেক্সট চাব 25 নম্বৰ চাব 25 নম্বৰ কি কৈছে চাওক
25 number, which is to be added to 0.001 to get 1.11. So 0.001 ৰ লগত কি যোগ কৰিব লাগিব যাতে 1.111 ওলাই এটো মাইনাস কৰি দিও 001 so 1 আহিব 1 পৰা 1 গলে 0 1 আহিব 1 আহিব 1 আহিব 1.110 1.110 নাই কিন্তু 1.11 আছে অপশন ডি Option D is correct. So, 26 number, the value of x or the equation x plus 7 equal 15. X value কি হ'ব? X plus 7 equal 15. তো প্লাসত আছে ইফালে গলে মাইনাসত x ৰ মান কিমান হ'ব? 15 পৰা 7 গলে 8 থাকে। অপশন হ'ব B. Next হ'ব 27 number হ'ব কি কৈছে 27 নাম্বাৰ চাও every multiple of 5 ends with 0 or 5 5 or multiple কিছুমান চাও 5 or 5 on the 5 5 to the 0 তো হবই 5 0 0 5 to the 10 5 3 the 15 5 4 the 20 5 5 the 25 30 আমি গম পালো যে every multiple of 5 ends with 0 or 5 সাকচোন লাস্টত 5 আছে নহলে 0 আছে রিজন টু চাও মাল্টিপলস আর obtained by multiplication এটো ঠিক আছে মাল্টিপল ব্লক আমি কি পাও মাল্টিপ্লিকেশনৰ পৰা আমি পাও কিন্তু এইটো রিজন যেটো উক্তি আমাৰ আছে তাৰ কাৰণে পারফেক্ট রিজন হোৱা নাই গতিকে অপশন বি চাও both a and r are true but r is not the correct explanation of a এর explanation r এ কৰিব পৰা নাই r যেটো কৈছে এটো শুদ্ধ হয় এও শুদ্ধ হয় কিন্তু r যেটো যুক্তি দিছে রিজনটো দিছে এর রিজনটো হোৱা নাই গতিকে এটো মাল্টিপলৰ ডাইৰেক্ট রিজন হৈছে ডিভিনেশন হৈছে গতিকে আমি বি হল আমাৰ অপশন কারেক্ট অপশন 28 নাম্বার চাব which of the following is not a real number হবলে হলে ৰেশনাল ইৰেশনাল দুইটা হ'ব লাগিব ৰেশনাল নাম্বাৰটো জানে আপোনালোকে গতিকে ইৰেশনাল ৰেশনাল সব হ'ব লাগিব কিন্তু চাব ইয়াতে so which of the following is not a real number root 5 irrational number is also real number 2/3 is rational number is real number pi always irrational is real number none of this option hobo D none of this next hobo 29 number hobo ki koise 29 number the place value of 6 in this number একক দহক শতক হাজাৰ 6 চাওক 6 একক দহক শতক হাজাৰ অযুত তাৰ মানে 100 অযুত হলে 10000 অযুত হলে 10000 এ মাল্টিপল কৰিব 10000 এ মাল্টিপল কৰিলে 6 ৰ লগত যদি আপুনি 10000 মাল্টিপল কৰে তেতিয়া কি হ'ব 60000 গতি ইয়াৰ ভ্যালু কিমান হ'ব প্লেস ভ্যালু 60000 অপশন সি নেক্সট হ'ব 30 নাম্বার which is the smallest multiple of every number আমি এনেকুৱা কোৱেশ্চন এটা আগতে পাইছিলো যে which is the smallest factor of every number 1 আছিল আৰু মাল্টিপল কলে 0 হ'ব অপশন এ মাল্টিপল কলে 0 হ'ব আৰু ফ্যাক্টৰ কলে 1 কাৰণ 0 ৰ লগত যিয়ে মাল্টিপল কৰা সব 0 ক্লিয়াৰ 31 নম্বৰ চাব 31 নম্বৰ চাব which smallest whole number is also a natural number whole number আপোনালোকে জানে যে 0 পৰা স্টার্ট হয় whole number কিহৰ পৰা স্টার্ট হয় 0 পৰা স্টার্ট হয় whole number 0 পৰা স্টার্ট হয় আৰু natural number 1 ৰ পৰা স্টার্ট হয় ইনফিনিটি লৈ দুইটা ইনফিনিটি লৈ যায় কিন্তু whole number সদায় 0 পৰা স্টার্ট হয় আমাক কৈছে which smallest whole number is also a natural number কোনটো হ'ব 1 0 তো হবই নোৱাৰে কাৰণ 0 ন্যাচারাল নাম্বার নহয় গতে অপশন হ'ব বি 1 ক্লিয়ার তাৰ পিছত চাব 32 নম্বৰ 24 is a multiple of 6 চাওক 6 ৰ মাল্টিপল কিছুমান চাওক 6 1 যা 6 6 2 যা 12 6 3 যা 18 6 4 যা 24 আমি পালো yes 24 is a multiple of 6 reasons 24 equal 6 4 যা 24 right reason to right হয় a option saw both a and r
are true and R is the correct explanation. Option A is correct. ইয়াত option A হ'ব আমাৰ শুদ্ধ। যেহেতু option A শুদ্ধ হৈছে বাকিখিনি চোৱাৰ আৰু প্ৰয়োজন নাই। নেক্সট হওক 33 নম্বৰ চাব। Find the HCF. ডাইৰেক্ট যেহেতু HCF ওলাব দিছে 12 আৰু 18 শর্ট মেথড কি আছিল আপোনালোকে ছুটি হৰণ কৰি দিব 2 12 কেইবাৰ 6 বাৰ কমন যোৱা সংখ্যাৰে ছুটি হৰণ কৰিব মৌলিক সংখ্যা হ'ব লাগিব যেটোৰে আপুনি হৰণ কৰিব 2 12 কেইবাৰ 6 বাৰ 2 18 কেইবাৰ 9 বাৰ মানে মৌলিক সংখ্যা কেনেকৈ চিনি পাব মানে যেনে যেটো সংখ্যাৰে আপুনি হৰণ কৰিব সেই সংখ্যাটো সলিড সংখ্যা হ'ব লাগিব মানে সেই সংখ্যাত যাতে আকৌ বেলেগ সংখ্যা হৰণ নাযায় যেনেকৈ চাওক 4 ৰে হৰণ কৰিলে 4 অলৰেডি 2 হৰণ যায় বা 6 এনেকৈ নকৰিব 2 ৰে হৰণ কৰিব নহলে 3 ৰে যদি যায় 5 ৰে মানে মৌলিক সংখ্যা 2 12 কেইবাৰ 6 বাৰ 2 18 কেইবাৰ 9 বাৰ এখিনিলে দুইটাতে হৰণ গল 3 ৰে দিয়ক 2 যেহেতু না যায় 2 6 ত কিন্তু গৈ আছে 9 ত নুজুৱাৰ কাৰণে আমি হৰণ দিয়া নাই কাৰণ HCF ওলাম দুইটাতে কমন যোৱা হৰণ লাগে আমাৰ তাৰ পিছত 3 6 ত কেইবাৰ 2 বাৰ 3 9 ত 3 বাৰ এখিনিলে চাওক 2 12 আৰু 18 হৰণ গৈছে 3 6 আৰু 9 হৰণ গৈছে 2 আৰু 3 একেবাৰে মৌলিক সংখ্যা হিয়ত কোনো কমন হৰণ যোৱা সংখ্যা নাই গতিকে আমি হেইফালে না যাও 2 3 গুণ কিমান 6 আমাৰ HCF হ'ব 6 শর্ট মেথডটো গম পালে গতিকে আমাৰ অপচন হ'ব C 34 নম্বৰ চাব which of the following is a whole number whole number জানে 0 পৰা স্টার্ট হয় 0 পৰা একেবাৰে গৈয়ে থাকে একদম ইনফিনিটিলৈ গৈ থাকে গতিকে আমাৰ whole number চাওক 0 ইয়াতে 0 এ আছে গতিকে whole number which of the following is a whole number 0 35 নম্বৰ চাব find the LCM of LCM ওলাব লাগে এটি HCF ত শর্ট মেথড আছে LCM ত কি কৰিব তেনেহলে LCM তো শর্ট মেথড আছে চাওক 4 আৰু 6 ৰ আপুনি চাওক 2 4 কেইবাৰ 2 বাৰ 2 6 কেইবাৰ 3 বাৰ 2 হল দুইটাৰে HCF LCM চাব 2 দিয়ক একবাৰ 3 ত না যায় 3 3 ত একবাৰ হৈ গল সবখিনি পূৰণ কৰি দিয়ক 2 2 4 4 3 গুণ 12 অপচন সি 2 2 3 সব 2 2 4 4 2 12 12 কোনটোত আছে সব অপচন সি ত আছে গতে কারেক্ট অপচন হ'ব আমাৰ সি তাৰ পিছত সব 36 নম্বৰ the HCF of co-prime numbers আপোনালোকে নিশ্চয় জানে एग्जांपल লৈছিল 3 5 4 এটা co-prime number co-prime number হ'বলৈ হলে সহমৌলিক সংখ্যা হ'বলৈ হলে হিয়তৰ কোনো নিজৰ মৌলিক সংখ্যা নহলেও হ'ব জাস্ট দুটা নম্বৰস পেয়াৰস তোৰ কি হ'ব লাগিব কমন কোনো ধৰণৰ সংখ্যা হৰণ যোৱা নাথাকিব জাস্ট সাধাৰণ উৎপাদক 1 হ'ব এতিয়া চাব যে co-prime number HCF সদায় 1 হয় HCF কি হয় 1 আৰু LCM কি হয় LCM হয় হেতৰ প্ৰডাক্ট 3 and 4 হৈ যাব গতিকে HCF কিমান হ'ব 1 অপচন বি ইজ কারেক্ট হিয়াৰ এতিয়া চাওক নিশ্চয় বুজি পাই আছে আপোনালোকে কিবা অসুবিধা পালে কমেন্টত জনাব 27 নম্বৰ চাওক 27 নম্বৰ নহয় 37 নম্বৰ which of the following is a natural numbers কোনটো natural numbers হ'ব natural numbers জানে আপোনালোকে 1 ৰ পৰা কাউন্টিং হৈ গৈ একদম গৈয়ে থাকে ইনফিনিটিলৈ ইয়াত চাওকচোন কোনটো আছে 5 আছে অপচন সি 38 চাব which of the following is the LCM of 3 and 5 LCM ইয়াতে কমন নাই 3 আৰু 5 ৰ কোনো কমন আছে নাই গতি 1 হৈ যাব চাওক 3 আৰু 5 হল co-prime number শর্ট মেথডটো হল 3 5 co-prime number যদি co-prime number হয় তেলে HCF কিমান হ'ব 1 আৰু LCM নাম্বার দুটাৰ প্ৰডাক্ট 3 5 গুণ 15 অপচন LCM ওলাব দিছে অপচন সি 15 আছে অপচন সি গতিকে অপচন সি 15 ইজ কারেক্ট হিয়াৰ 39 নম্বৰ চাব 39 number which HCF of 16 and 24 16 আৰু 24 ৰ HCF ওলাব লাগে HCF 16 and 24 2 ৰ হৰণ কৰক 2 হলত কেইবাৰ 8 বাৰ 2 24 ত কেইবাৰ 12 বাৰ 2 8 ত 4 বাৰ 12 কেইবাৰ 6 বাৰ 2 4 2 বাৰ 6 ত 3 বাৰ সব কমন যোৱা 2 3 বাৰ ওলাইছে বাকিখিনি কমন না যায় গতে 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 16 আৰু 24 ৰ HCF LCM যদি কয় সব 8 আছে C নম্বৰত C নম্বৰ ইজ কারেক্ট যদি LCM কলে হয় সব কেটা পূৰণ কৰি দিলে হয় কিন্তু HCF কৈছে অনলি কমন যোৱাখিনি হে আমি চাম 40 নম্বৰ চাব 40 নম্বৰ which of the following is a
ৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰ জানে আপোনালোকে যে p by q থাকিব লাগিব আৰু q not equal 0 হ'ব লাগিব p and q integer হ'ব লাগিব চাওকচোন √5 irrational pi always irrational 3 by 7 is rational number option c here correct 41 number find the LCM of 8 and 12 LCM ওলাব লাগে 8 and 12 2 8 কেইবাৰ 4 বাৰ 12 6 বাৰ 2 4 কেইবাৰ 2 বাৰ 6 কেইবাৰ 3 বাৰ এখিনিলৈ HCF হৈ গল দুটা টু HCF LCM এতিয়া কেনেকৈ ওলাব 2 দিয়ত একবাৰ 3 ত না যায় 3 3ত একবাৰ পূৰণ কৰি দিয়ক 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 3 গুণ 24 24 অপশন সি আছে 24 অপশন সি ইজ কারেক্ট তাৰ পিছত চাব which of the following is not an integer integer হবলৈ হলে including 0 natural number and its negative হ'ব লাগিব negative number হ'ব লাগিব চাওক এটো কোৱা হ'ব integer integer চাওক ইয়াতে কোনটো আছে which of the following is a not an integer so -9 integer 0 integer 7 integer 3 by 4 is not a integer option D is correct 43 number sabo 43 number find the HCF of 20 and 30 common jo সংখ্যা চাওক 2 20 কেবাৰ 10 times 30 15 times সব আৰু যায় নেকি 5 যায় 5 10 কেবাৰ 2 বাৰ 15 3 বাৰ অর্থাৎ 2 5 গুণ কিমান হ'ব 10 2 5 গুণ 10 অপশন HCF কমন যোৱা 2 আৰু 5 গতিকে 2 5 গুণ কিমান হ'ব 10 অপশন বি ত আছে 10 গতিকে হিয়াৰ অপশন বি ইজ কারেক্ট নেক্সট হ'ব 44 which of the following numbers is odd odd number জানে আপোনালোকে যে 2 ৰে ফুললি ডিভিজিবল হ'ব লাগিব ইভেন হ'ব আৰু যদি 2 ৰে ফুললি ডিভিজিবল নহয় তেতিয়ালে odd ইভেন হ'বলৈ হলে 2 ৰে ফুললি ডিভিজিবল হ'বই লাগিব গতিকে odd চাওক odd number ইনডত 1 থাকে 3 থাকে 5 থাকে 7 থাকে আৰু 9 থাকে আৰু ইভেন নাম্বাৰত 0 2 4 6 8 থাকে গতিকে 1 3 5 7 9 ৰ মাজত যিকোনো এটা থাকিলে হল চাওক সি নাম্বাৰত 4 5 1 আছে ইট ইজ ইভেন নাম্বাৰ অপশন সি 45 নম্বৰ চাব আমি ইয়াতে ডিসকাস কৰিম 54 লৈ ডিসকাস কৰিম So 45 number which set contains only irrational number a number set sabo a number set ot √2 √3 আৰু pi কোনটো সেট আহিব তিনিটাই চাব ইয়াতে তিনটা নাম্বার আছে √3 √2 irrational pi or irrational গতি all are irrational গতি সেটটো হ'ব a কারেক্ট অপশন হ'ব a 46 number sabo how many multiples of 6 are there so kono সংখ্যাৰ মাল্টিপল কাক কয় ন্যাচারাল নাম্বারে মাল্টিপল কৰি যেটো পাও গতে ন্যাচারাল নাম্বার ইনফিনিট টা আছে মানে 1 ৰ পৰা স্টার্ট হয় ইনফিনিট লৈ একদম গৈয়ে থাকিব হিমলৈ গতিকে মাল্টিপল 6 ৰ মাল্টিপল ইনফিনিট টা কিমানটা আছে আপুনি কাউন্টিং কৰিব নোৱাৰে the option infinite ক'ত আছে চাওক d নাম্বার হ'ব কারেক্ট অপশন নেক্সট হ'ব 47 number which of the following is an integer integer হবলৈ হলে including 0 natural number and its negative are called integer section is an integer 2 by 5 not an integer √3 is irrational number -7 is integer option C here correct next about 48 number which of the following is an irrational number sabo 5 by 9 rational -2 rational 0 rational √7 is irrational option D next sabo 49 number 49 চাও কি কৈছে
multiple of a number are obtained by multiplication. Multiple কেনেকে পাও আমি যে ন্যাচারাল নাম্বারেৰে মাল্টিপল কৰিহে আমি পাও গতিকে এডিশন ডিভিশন মাল্টিপ্লিকেশন অপশন সি ইজ কারেক্ট হিয়ার নেক্সট আবো a number a every even number is divisible by 2 it is right every even number 2 ৰে fully divisible হবই লাগিব আৰু ইভেন নাম্বাৰৰ ইউনিট পজিশন কি থাকে 0 2 4 6 8 so reasons even numbers end with 0 2 4 6 or 8 it is also right option a both a and r are true and r is the correct explanation of a option a is correct here option a is correct here option a hobo শুদ্ধ 51 number sabo which number is a multiple of both 2 and 3 2 and 3 multiple hobo lage 2 multiple saw 2 1 ja 2 2 2 ja 4 2 3 ja 6 2 7 ja 14 2 8 ja 16 anytime 3 multiples saw 3 1 ja 3 3 2 ja 6 3 3 ja kiman natural number le multiple koribo lage multiple olabole hole 3 3 ja 9 3 4 ja 12 3 5 ja 15 এনেকে যাব এতিয়া চাও আমি চেক কৰি চাও 7 দুইটাতে নাই 9 দুইটাতে নাই 12 আছে নেকি দুইটাতে চাওকচোন চাও 2 2 গুণ 4 এইখিনি চাব মাজত স্কিপ হৈছে 2 2 গুণ 4 2 3 গুণ 6 2 5 গুণ কিমান 10 2 6 গুণ 12 2 7 গুণ 14 2 8 গুণ 16 এতিয়া চাওক 12 দুইটাতে আছে ওতে 12 15 দুইটাতে নাই c option c 12 is the common multiple of both 2 and 3 a number sabo 52 a sabo all whole numbers are natural numbers whole number 0 পৰা start হয় whole number কিহৰ পৰা start হয় 0 পৰা আৰু rational number natural number 1 ৰ পৰা start হয় এতিয়া চাব whole number খিনি গুটেই খিনি কোড হ'ব নোৱাৰে rational number হ'ব নোৱাৰে কাৰণ it is wrong because 0 is not a natural numbers reason whole number start from 0 reason is correct whole number 0 fra start hoy but ukti assertion is false option d a is false but r is true option d is right here clear next 53 number which of the following is not a multiple of 4 so multiple hobole hole multiple of সংখ্যাটো ডিভিজিবল যাব লাগিব সব 8 8 ত যায় সম্পূর্ণ রূপে 12 ত যায় 18 ত না যায় অপশন সি ইজ কারেক্ট 18 is not multiple of 4 54 number sabo which of the following is a multiple of 7 7 15 ত না যায় 15 ত না যায় 21 ত যায় which is of the multiple of 7 15 ত না যায় 27 ত যায় কেইবাৰ যায় তিনিবাৰ গতিকে 21 is option B 21 is multiple of 7 গতে आंसर sheet আছে আপোনালোকে মিলাই চাব পাৰিব আপোনালোকে প্ৰেক্টিস কৰি কিনে আৰু বিশ্লেষণৰ প্ৰয়োজন হলে আপুনি ভিডিঅ বিলাক পাউজ কৰি বাৰে বাৰে চাব পাৰে যত প্ৰবলেম হ'ব তথাপিও কমেন্টত বা WhatsApp গ্ৰুপত জনাব পাৰে আমাৰ WhatsApp চেনেলত জয়েন হৈ লব আৰু আপোনালোকৰ যেটো সিটেড প্ৰিপাৰেচনৰ WhatsApp গ্ৰুপ হেতু ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে জয়েন হৈ লব মক টেষ্টৰো লিংক দি দিম আপোনালোকে জয়েন হৈ লব গতিকে আজি ক্লাস এইখিনি আছিল আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আৰু এটা নেক্সট ক্লাছত লগ হোৱাৰ আহাৰে আজি ক্লাসখন